কৃষ্ণ কৃষ্ণ হৰি অ ৰাম কৃষ্ণ শংকৰ গুৰু হৰি হৰি ৰাম 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 কৃষ্ণ হে ৰাম হে অন্ত হইল দাপৰ ৰাজত্ব কাল যুগপতি কলি আহি বঢ়াইলে জঞ্জাল এ ৰামপূৰ্ণ ব্ৰহ্ম নাৰায়ণে নিজ ৰূপ এৰি অকায়স্থ কুলত জন্মে শংকৰ ৰূপ ধৰি কীৰ্তনতে শংকৰ গুৰু ঘোষাতে মাধৱ দুয়োজনা আমাৰ গুৰু পৰম বান্ধৱ হে ৰাম ৰাম কীৰ্তনতে শংকৰ গুৰু কৃষ্ণ হে ৰাম সৰ্বশাস্ত্ৰৰ মূলমন্ত্ৰ হৰি নামে হাৰ ও হে নজানি নাম ধৰ্ম কৰিলা প্ৰচাৰ কৃষ্ণ
দুয়োজনা আমাৰ গুৰু পৰম বান্ধৱ হে ৰাম ৰাম ধন্যবাদ। সুন্দৰ হৈছে পৰিৱেশন। উজনি খণ্ডটো ঘোষা দিহাৰ পদৰ সংগতিটো খুব সুন্দৰ হৈছে। আৰম্ভণিটো বিলম্বন লৈয়ে আহিছিলে, কিন্তু শেষৰ ফাললৈ নামনিলৈ মাধৱদেৱৰ বিৰচিত নামঘোষাৰ বস্তু প্ৰকাশৰ পদেৰে সামৰিলেগৈ খৰতালিটোত। সেইখন ঘোষা নামঘোষাৰ সোমাই গ'ল, নহ'লে কিমান সুন্দৰ হৈছিলে। বা যিয়ে হওক, ভগৱন্তৰ কৃপাত তেওঁৰ গুণ নাম শুদ্ধভাৱে পুনৰ শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাসকল। আইসকল, ইমান দূৰৰ পৰা আহি ইমান কষ্ট কৰি সকলো গৃহকৰ্ম এৰি ভগৱানৰ গুণানুকীৰ্তনত আহিছে, তাৰ কাৰণে সঁচাকৈ মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু মোৰ ভাল লাগিছে এই মঞ্চখনৰ যেন সৌষ্ঠৱ আপোনালোকে বহাইছে। কিন্তু আই, অতি পৰিতাপৰ আৰু দুখৰ কথা, ৰাম নামৰ নৌকাখনত উঠিলেও ধুনীয়াকৈ যাত্ৰাও কৰিলে, কিন্তু নামিব সময়তে ডুবি থাকিলে নহয় নাওখন। ভকত বান্ধৱৰ লগতে নাৱৰীয়াজনো গ'ল তললৈ। কি ক'ব বিচাৰিছোঁ নিশ্চয় গম পাইছে। ইমান ধুনীয়াকৈ আহিছিলে, শেষত শ্ৰীমন্ত শংকৰ পদটো কেলৈ লগালে? হৰি ভকতৰ জানা জানা কল্পতৰু, এইটো গুৰু বন্দনা ভাগ পদ কৰিলে। আই, এইটো বৰ অপৰাধো হ'ল। এনেই যদি শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা জানা কল্পতৰু তাহান্ত বিনাই নাই এনেকৈ যদি গাই দিলেহেঁতেন তেতিয়াও একো নাছিলে, কিন্তু আপোনালোকে পদ হিচাপে লগাই দিলে নহয়। আই, যা হওক, পৰিৱেশন বৰ সুন্দৰ। সাজ পোছাক, মঞ্চ সুলভতা, বাদ্যযন্ত্ৰীৰ পৰা আদি কৰি মই সবাকে সেৱা ধৰিছোঁ, বৰ সুন্দৰ হৈছে। যাতে ভৱিষ্যতলৈ এইকণ ভুল কেতিয়াও নকৰিব। আই, ধন্যবাদ। কৃষ্ণ হৰি ও ৰাম কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম
ৰাম ৰাম আকাশে দোন দুভি বাজে সংশয় কৰে ধনী আজি নন্দৰ ঘৰে তাৰ যদুমণি আকাশে দোন দুভি বাজে সংশয় কৰে ধনী আজি নন্দৰ ঘৰে তাৰ যদুমণি কিনো ভাগ্য কিনো ভাগ্য নন্দ যশোদাৰ পূৰ্ণ ব্ৰহ্ম শ্ৰী কৃষ্ণ হৈলাই অৱতাৰ আকাশে দোন দুভি বাজে সংশয় কৰে ধনী আজি নন্দৰ ঘৰে তাৰ যদুমণি কিনো ভাগ্য কিনো ভাগ্য যশোদা সুন্দৰী পূৰ্ণ ব্ৰহ্ম শ্ৰী কৃষ্ণক ফুলে লৈলা তুলি আকাশে দোন দুভি বাজে সংশয় কৰে ধনী আজি নন্দৰ ঘৰে তাৰ যদুমণি বান্ধৱ কৃষ্ণ হে ৰাম আহা বাই নন্দৰ গৃহে যাওঁ যশোদাৰ পুত্ৰ হৈছে নয়ন ভৰি চাওঁ বান্ধৱ কৃষ্ণ চুটি চাপৰ কদম জুপি হাতে ঢুকি পাই তাতে বহি শ্ৰী কৃষ্ণই মুৰুলি বজাই হে চুটি চাপৰ কদম জুপি হাতে ঢুকি পাই
এৰি কানাই পুতলি দূৰ হৈ নাযাবি এৰি হে কানাই পুতলি দূৰ হৈ নাযাবি এৰি কানাই পুতলি দূৰ হৈ নাযাবি এৰি যমুনাৰ তীৰতে কানাই বহি আছে পুতলি মাথাৰে মুকলি চুলি কানাই পুতলি দূৰ হৈ নাযাবি এৰি কানাই পুতলি দূৰ হৈ নাযাবি এৰি ইপাৰৰে পৰা ৰাধাই মাত দিয়ে পুতলি মুখে বাৰে কৰা বুলি কানাই পুতলি দূৰ হৈ নাযাবি এৰি কানাই পুতলি দূৰ হৈ নাযাবি এৰি হে কানাই পুতলি দূৰ হৈ নাযাবি এৰি কানাই পুতলি দূৰ হৈ নাযাবি এৰি দূৰ হৈ নাযাবি এৰি দূৰ হৈ নাযাবি এৰি দূৰ হৈ নাযাবি এৰি ৰাম জয় হৰি কিয়ে জয় হৰি গোপাল গোবিন্দই ৰাম কৃষ্ণ হৰি ও ৰাম কৃষ্ণ সুন্দৰ হৈছে, খুব সুন্দৰ হৈছে, পৰিৱেশন খুব ভাল হৈছে। কিন্তু আপোনালোকৰ ঘোষাপদৰ সংগতিও সুন্দৰ। অলপ নিয়ম যিখিনি দিহানামৰ প্ৰণালী, সেই প্ৰণালীটোৰ পৰা অলপ কাট খাই গ'ল। আৰু নাগাৰা তালৰ যিটো চাপৰিৰ লগত তালটো মিলিব লাগে, সেইটো মিল খোৱা নাই। সেইকণ অকণমান ভুল ক্ৰুটি হৈছে আৰু সেইখিনি যাতে নোহোৱা কৰিবৰ কাৰণে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, শুদ্ধভাৱে যাতে তেওঁ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাসকললৈ। আইসকল, বৰ সুন্দৰকৈ উঠাই লৈ গৈছিলে নামভাগি, বিনম্ৰভাৱে মাৰ্জিতভাৱে বৰ সুন্দৰ লাগিছিলে দেখি, বৰ সুন্দৰ হৈছিলে। নাগাৰা বাপৰ অকণমান গণ্ডগোল হৈছে, বাপ অকণমান আৰু অলপ আখৰা বহাব আপুনি। আৰু আই, আপুনি চাপৰিৰ লগে লগে নবজাব দেই, চাপৰিৰ পাছত যিটো টিংকৈ যিটো তালৰ মান, সেইটো ৰাখিবলৈ চেষ্টা কৰিব। বাকী আইক মই কৈছোঁ, দিহা আৰু পদৰ বৰ সুন্দৰ সংগতি, কিন্তু আপুনি পৰিৱেশন কৰোঁতে আই, এতিয়া দ্ৰুতলয়ত মই কৈছোঁ, দ্ৰুতলয়ত আপুনি অকলে কিয় গাইছে? সমূহীয়াকৈ গাব, দিহা পাকি অকলে গাব নালাগে আই। একাদিক্ৰমে উঠাই লৈ, এতিয়া এনেকৈ উঠিছে, এনেকৈ ৰৈছে, আকৌ এনেকৈ উঠিছে, আকৌ এনেকৈ ৰৈছে, আকৌ দ্ৰুতত ৰৈ গ'ল, গৈ আকৌ উঠাই দিলে। বস্তুটো একদম ৰ'ব নালাগে আই। দ্ৰুতত আপুনি অকল নামাচাৰ্য নহয়, গোটেই পালিসকলেই দিহা পাকি একেলগে গাই উঠাই লৈ যাব। বুজি পাইছেনে? অকণমান আখৰা বহাওক। উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। হৰি ৰাম কৃষ্ণ কৃষ্ণ কৃষ্ণ। মোহন বাঁহী হাতত লৈ ওলালে কলিয়া, ধেনু চাৰিবৰ মনে, লগৰ শিশুগণে ডাকে ঘনে ঘনে, আজি যাই বা কোন
কৃষ্ণ হৰি ৰাম কৃষ্ণ কৃষ্ণ কৃষ্ণ। ধন্যবাদ। ভাল হৈছে পৰিৱেশনটো। আৰু ইয়াতকৈ ভাল কৰিবলৈ চেষ্টা কৰিব লাগিব। অলপ ভুল কুটি ৰৈ গৈছে, যেনে বিলম্বনৰ যিটো তাল প্ৰথম আৰম্ভণিটো সেইটো অহা নাই, খৰচা পৰি গাইছে আৰু কিবাকিবি হৈছে। এইখিনি বাৰু একো নাই, ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ভৱিষ্যতলৈ শুদ্ধভাৱে কোনো ভুল নোহোৱাকৈ মোৰ প্ৰভু ভগৱন্তক গুণনাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ সন্মতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাসকল। আইসকল, ধুনীয়া গোপিনী, ধুনীয়া পৰিৱেশন, কিন্তু সুৰীয়াটো আৰু অকণমান লাগিব। মধ্যম আৰু দ্ৰুত বৰ সুন্দৰ হৈছে, বৰ সুন্দৰ, কিন্তু বিলম্বনটো আনিবলৈ চেষ্টা কৰিব দে আই। বিলম্বনটো শিকি ল'ব, দিহানামত অত্যন্ত জৰুৰী আৰু পৰম্পৰাগত, এইটো জানিবই লাগিব। বিলম্বনটো শিকিব। বাকী মধ্যম আৰু দ্ৰুত বৰ সুন্দৰ হৈছে। আৰু দিহাৰ ঘোষাৰ সংগতিটো বৰ সুন্দৰ, যোনে যিগৰাকী আয়ে নিৰ্বাচন কৰিছে বৰ সুন্দৰ। মই ধন্যবাদ জনাইছোঁ তেখেতক। আৰু ৰাগিনীটো নেটানিব মাজত, আপুনি যে দ্ৰুতত গুচি গৈছে দ্ৰুততেই গুচি যাব। এই হৰি এই ৰাগিনীটো নেটানিব আই আগলৈ দেই। দলীয় ঐক্য ইমান সুন্দৰ, আইৰ মাত ইমান জোৰ আছে, ইমান ধুনীয়া মাতটো, সুৰীয়া মাত এটা ধুনীয়াকৈ টানি লৈ যাব পাৰিব। খালি আপুনি অকণমান এইকেইটা শুদ্ধ কৰি লওক আই। উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। কৃষ্ণ হৰি ও ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাহি নাহি 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু কৃষ্ণ। ভৰণ মোক নালাগে অযোধ্যা নগৰী পিতৃবাক্য পালি মই হলো বনবাসী ভালকৈ চলাবা অযোধ্যা নগৰ বনবাসে ওলালো মই 14টি বছৰ ও বনবাসে ওলালো মই 14টি বছৰ ৰাম ৰাম ভৰণ মোক নালাগে অযোধ্যা নগৰী পিতৃবাক্য পালি মই হলো বনবাসী ভালকৈ চলাবা অযোধ্যা নগৰ বনবাসে ওলালো মই 14টি বছৰ ও বনবাসে ওলালো মই 14টি বছৰ ৰাম ৰাম ভৈলা
তসৰে বালি শংকলীলা জীৱ তোমাৰ প্ৰসাদে ৰাজা হৈলন্তকু গ্ৰীভ ৰাম বান্ধৱ কৃষ্ণ যাবা
জানি নামে পঢ়িলো শৰণ আন গতি নাহিকে মৰণ অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে কৃষ্ণ ধন্যবাদ। ভগৱন্তৰ চৰণত প্ৰাৰ্থনা কৰিছোঁ এনেদৰেই সমাজ সংগঠন হৈ এটি দল গঠন কৰি প্ৰভু ভগৱন্তৰ গুণনাম খুব সুন্দৰ হৈছে কীৰ্তন কৰাত বা দিহানামৰ যিখিনি তালমান লয় বিলম্বনৰ পৰা আৰম্ভ কৰি সকলো অলপ মাজে মাজে দুই এক ভুল কুটি ৰৈ গৈছে বাৰু সেইখিনি আপোনালোকে নিজেই গম পাব আৰম্ভণিৰ পৰা শেষলৈকে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ইয়াতকৈ খুব সুন্দৰ ধৰণে ভগৱন্তৰ কোনো ভুল ভ্ৰান্তি নোহোৱাকৈ নিখুঁত কৰি একদম তেওঁৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে মোৰ প্ৰভু ভগৱন্তই আপোনাৰ হ'ব সমুতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাৰ হ'ল। আই বাপ মই সমস্তে সেৱা ধৰিছোঁ বৰ সুন্দৰ পৰিৱেশন অকণমান দুটামান যিকেইটা হৈছে মই কৈ দিছোঁ আগলৈ আপোনালোকে মনত ৰাখিব বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল কি বাৰু হৰি নাম নামে নত নাম নামে মাত্ৰ যদি জানিছে আই প্ৰথমটো হ'ল শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেনে কল্পতৰু তাহান্ত বিনাই নাই 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 134 পৃষ্ঠাত আছে 375 নম্বৰ ঘোষাটো শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত নামঘোষাখন চাব আই তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু আৰু শেষত গালে বৰ সুন্দৰ সামৰণিত সদায় অপৰাধটোক গাব লাগে এইটো ক্ষমা খোজাটো ঈশ্বৰৰ উচিত বাঞ্ছনীয় আৰু এইটো আমাৰ পৰম্পৰা কিন্তু আই অপৰাধ বিনাশন তজু নামে নাৰায়ণ জানি নামে পখিলো শৰণে নট শৰণ অপৰাধ বিনাশন তজু নামে নাৰায়ণ জানি নামে পখিলো শৰণে আন গতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও চৰণে চৰণে আৰু শৰণ সেইকেইটা অকণমান আগলৈ গুৰুত্ব দিব আই বাকী বৰ সুন্দৰ হৈছে পালি সকলেও ধুনীয়াকৈ সংগত কৰিছে বিলম্বনটো বৰ ধুনীয়াকৈ আনিছে আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ধন্যবাদ।